এটেনশ্যন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মহোদয় মিয়াক খেদাই সেইবোৰ অঞ্চলত আপোনাৰ নাকৰ তলতে এইবোৰ কি ভয়ংকৰ কাণ্ড চলাই আছে খবৰ ৰাখিছেনে আপুনি নে আপোনাৰ ছত্ৰছায়াতে চলিছে বাৰু গোলাঘাট কাৰ্বি আংলং নগাঁও যোৰহাটত আকৌ এক জলপ্ৰলয় হোৱাটো বিচাৰে নেকি নিৰ্বাচনৰ সময়ত মিয়া মিয়া বুলি চিঞৰি উৰিয়াম ঘাটৰ পৰা বহু লোকক উচ্ছেদ কৰাৰ দৃশ্যসমূহ আপোনালোকৰ নিশ্চয়কৈ মনত আছে কিন্তু সেই উচ্ছেদিত মাটিত ভয়ংকৰ কাৰবাৰ এটা চলি আছে বা ভয়ংকৰ কাৰবাৰ এটা কৰি আছে একাংশ বনদস্যুৱে সমষ্টি সৰুপথাৰ বিধায়ক বিশ্বজিৎ ফুকন গোলাঘাট জিলাটো চৰাইদেউ শিৱসাগৰৰ দৰে অৱস্থা কৰিব বিচাৰিছে নেকি ফুকন ডাঙৰীয়া আপুনি গম পায়নে ধৰ্মীয় সংখ্যালঘু লোকক উচ্ছেদ কৰা ভূমিত যে অবৈধভাৱে শিল খনন হৈ আছে আৰু সেই খনিত পানী জমা হৈছে শ শ বিঘা চৰকাৰী মাটিত ৬০-৭০ ফুট দকৈ শিল খনন হৈ আছে এবাৰ খবৰ ৰাখিছেনে উৰিয়াম ঘাটৰ মধুপুৰ খেৰবাৰী আৰু দলনি পথাৰ উচ্ছেদ কৰা মাটিত এনেকৈ মুক্তভাৱে চলি আছে অবৈধ শিল খনন আৰু নিমাতী কন্যাৰ ভাৱত অৱতীৰ্ণ হিমন্ত বিশ্ব শৰ্মা নামত অমৃত সৰোবৰ এক চৰকাৰী আঁচনি পিছে এই আঁচনিৰ অজুহাত লৈ এইবাৰ উৰিয়াম ঘাটৰ উচ্ছেদিত ভূমিত দৈয়াং নদীৰ পাৰত অবৈধভাৱে শিলৰ খনন চলি আছে আপোনাৰ সঁচাকৈ এই কথাৰ দৃষ্টিগোচৰ হোৱা নাইনে মিয়াক খেদি প্ৰকৃতিৰ ওপৰত ধ্বংসলীলা চলাই পুনৰ গোলাঘাট যোৰহাট আৰু কাষৰীয় যিবিলাক জিলা সেই সময়ত মৃত্যুযজ্ঞ পাতিব বিচাৰিছে নেকি এইখন চৰকাৰে দৈয়াং নদীৰ পাৰৰ এই অবৈধ খননে জনতালৈ পুনৰ কেনে এক প্ৰলয় নমাই আনিব পাৰে এবাৰ নীৰৱে ভাবি চাওকচোন কিছুমান বিজ্ঞানসন্মত দিশ এইখিনিতে উল্লেখ কৰি থওঁ অবৈধভাৱে শিল খন্দাৰ ফলত কি হ'ব পাৰে পাহাৰৰ গছ গছনি আৰু যি সেই ওপৰৰ মাটিৰ তৰফ সেই তৰফটো সমূলঞ্চে ধ্বংস হৈ যায় বানপানীৰ মানে বৰষুণৰ পানী মাটিত শোষিত হোৱাৰ পৰিৱৰ্তে তীব্ৰ গতিত তললৈ বৈ আহে শিথিল হৈ পৰা মাটি আৰু শিল বৰষুণৰ পানীৰ সৈতে খহি পৰি ভূমিস্খলনৰ সৃষ্টি কৰে যিয়ে নদ নদীৰ গতিপথ বন্ধ কৰি কৃত্ৰিম হ্ৰদৰ সৃষ্টি কৰে আৰু পিছলৈ সেয়া ফাটি জলপ্ৰলয় ঘটায় নদী বা পাহাৰীয়া জান-জুৰিত নিয়ম বহিৰ্ভূতভাৱে শিল আৰু বালি খন্দাৰ ফলত মানে মাটিৰ আৰু পলস নদীত জমা হয় ইয়াৰ ফলত নদীৰ গভীৰতা ক্ৰমান্বয়ে হ্ৰাস পায় সামান্য বৰষুণতেই নদীৰ পানীৰ ধাৰণ ক্ষমতা শেষ হৈ পৰে আৰু পানী দুয়োকুল উপচি কাষৰীয় অঞ্চলসমূহ প্লাবিত কৰে আৰু বিচাৰ বিবেচনা নোহোৱাকৈ শিল খান্দিলে নদীৰ স্বাভাৱিক গতি আৰু ধাৰা সলনি হৈ পৰে বাৰিষা জলস্তৰ বৃদ্ধি পালে নদীয়ে নতুন উন্মুক্ত বা দুৰ্বল পথেৰে প্ৰচণ্ড বেগেৰে প্লাৱনৰ সৃষ্টি কৰি জনবসতিপূৰ্ণ অঞ্চলসমূহ ধ্বংস কৰি পেলায় প্ৰচণ্ড বেগেৰে গতি কৰি তেন্তে ভাবক কোটি কোটি টকাৰ লোভত এনেকৈ ৰাইজমখাক বিপদৰ মাজলৈ ঠেলি দিবলৈ ওলাইছে একাংশ বনদস্যুৱে ইপিনে সমগ্ৰ শিল খনন প্ৰক্ৰিয়াৰ সৈতে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন জড়িত থকাৰ অভিযোগ উত্থাপিত কৰিছে এগৰাকী সমাজ সচেতক ব্যক্তি গোপাল গগৈয়ে অবৈধ খনন কৰা বনদস্যুৰ লগতে সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনক গ্ৰেপ্তাৰ কৰি তদন্ত কৰিলে জুলুঙাৰ মেকুৰী ওলাই পৰিব বুলি বিস্ফোৰক দাবী গোপাল গগৈৰ শুনকচোন তেওঁ আৰু কি ক'লে উৰিয়াম ঘাটৰ ৰেঞ্জাৰ আৰু কিছুমান প্ৰশাসনিক বিষয়া উৰিয়াম ঘাট সীমান্ত অঞ্চলত যিবিলাকৰ দায়িত্বত আছে CRPFও জড়িত হৈ আছে গতিকে এই যে আজি ৬০-৭০ ফুট দলৈকে যে আজি যে আপোনাৰ ফকলেন লগাই তেখেতলোকে যে খান্দিলে খন্দাৰ ফলত মই পুনৰ সৰুপথাৰ সমষ্টিবাসী ৰাইজক এটা কথা জনাব বিচাৰোঁ যে
আপোনালোকেতো ইমান সহজতে নল'ব। আজি সেই শিৱসাগৰ নাজিৰা গেলেকী অঞ্চলত যি বৃহৎ দিখৌ নদীৰ ওপৰত খনন কাৰ্য চলিছে, কিন্তু এই বানপানী কিন্তু সেই খননৰে প্ৰভাৱ। আমাৰ ইয়াতো যিবিলাক জেগাত 60-70 ফুট দলৈকে আপোনাৰ শিল খান্দি বিক্ৰী কৰিলে, আৰু সেই শিল খান্দি বিক্ৰী কৰিলে আঁচনিখন অসমৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো, আৰু সেই শিলৰ ৰয়েলটি কিন্তু নাগালেণ্ডক দিলে, যাৰ ফলত আজিৰ তাৰিখত নাগাই বহুদূৰ আগুৱাই আহিবলৈ সাহস কৰিছে। দ্বিতীয় কথাটো হৈ গ'ল যে এই যে খান্দিছে বৃহৎ বৃহৎ পুখুৰীবিলাক, এইবিলাকতো জেগাবিলাক খালী কৰি দিলে। খালী কৰি দিলেতো পানী আছে, ঘেলেকনি হৈ আছে, গেলা পচা বস্তু পৰিপূৰ্ণ হৈ আছে। যিটো কম্পেক্টেড মাটিখিনি যেতিয়া নেকি আপোনাক খান্দি উজাৰি দিলে, কিছু কিছু জেগাত তেখেতলোকে পৰৱৰ্তী পৰ্যায়ত আমি যেতিয়া ধাৰাবাহিকভাৱে সামাজিক মাধ্যমত এইবিলাকক প্ৰচাৰ চলাবলৈ লাগিলোঁ, তেতিয়া একাংশ কিছুমানে, সকলো নহয়, আপোনালোকে এতিয়াও আছে বহুত, অলপ মানে পুতি দিছে চেনগেভেল দি। গতিকে এই পুতি দিয়া জলাশয় যিবিলাকে সৃষ্টি হ'ল, এই জলাশয়বিলাকত কেতিয়াবা এই শিৱসাগৰ নাজিৰা গেলেকীৰ দৰে যেতিয়া প্ৰবল বৃষ্টিপাত হ'ব, আৰু প্ৰবল বৃষ্টিপাত হোৱাৰ ফলত যেতিয়া কাষৰ ওখ যেতিয়া মাটিবিলাক আহি পেলানি এই ডেমবিলাকত সোমাই যাব, তেতিয়া কিন্তু আমাৰ ইয়াতো এই বিস্ফোৰণটো ঘটিব। আৰু এই বিস্ফোৰণটো ঘটাৰ লগে লগে বিশেষকৈ মই ক'ম যে উৰিয়াম ঘাটৰ 12ঘৰীয়া, গেলাবিল, চকলি আদি কৰি এটা গোলাঘাটলৈকে এটা কিন্তু বৃহৎ অঞ্চল কিন্তু এই নেপালী খুঁটিৰ দৰে এদিন কিন্তু নিশ্চিন্ন হৈ যাব। কিন্তু এইবিলাক আমি কিমান উপস্থাপন কৰিলোঁ সামাজিক মাধ্যমৰ যোগে, কোনো গুৰুত্ব নল'লে। অৱশেষত গৈ যেতিয়া নেকি আপোনাৰ কণ্টিনিউৱাছ আমি 2022 চনৰ পৰা এই অবৈধ শিল খাননৰ যেতিয়া আমি প্ৰতিবাদ কৰি আছোঁ, অৱশেষত গৈ পেলাই বিভাগীয় কৰ্তৃপক্ষ, ফৰেষ্টৰ আৰু কোনোবা মানে এইবিলাক কি ক'ব, নাম ক'বলৈ বেয়া, এনেকুৱা কিছুমান জাতীয় দল সংগঠনে কাৰোবাৰ ওপৰত গোচৰ তৰিলে, যিবিলাক মানুহৰ ওপৰত গোচৰ তৰিলে তাৰে কাৰোবাৰ আকৌ ফকলেণ্ড মেচিন বা জেচিবিয়ে নাই, এখন ডাম্পাৰো নাই, তেনেকুৱা মানুহৰ ওপৰত কিন্তু তেখেতলোকে শিল বেপাৰৰ লগত জড়িত। শিল বেপাৰৰ লগত জড়িত থকা মানুহৰ ওপৰত মানে কৈছোঁ মিছা মিছি তেখেতলোকে গোচৰ জাপি দিলে, যাৰ ফলত যিসকলৰ ওপৰত গোচৰ জাপি দিছিলে তেখেতলোকক সকলোকে মহামান্য আদালতে আগ্ৰিম জামিন দিবলৈ বাধ্য হ'ব লগা হ'ল। গতিকে আচল মূল যিকেইজন মানুহে অমৃত সৰোবৰ খান্দিছিলে, কিন্তু তেখেতলোকৰ এজনৰ ওপৰতো গোচৰ নতৰিলে। কিন্তু সেইকেইজনৰ ওপৰত গোচৰ তৰিলে, যদি গোচৰ তৰা হয় তেতিয়াহ'লে কিন্তু তাত ৰৌ বৰালি ওলাব। আমি শুনিছোঁ তাত কোনোবা ভাল ডাঙৰ বিজেপি নেতাৰ কোনোবা ভায়েক জড়িত হৈ আছে, কোনোবা ভায়েকে কোনোবা জাতীয় দল সংগঠনৰ 2-4টাক ল'ৰাক পইচা দিছে ব্যৱসায় কৰিবলৈ। গতিকে এইখিনি শুনা কথা। এইখিনি কিন্তু যদিহে সঠিকভাৱে তদন্ত কৰে, এই গোটেইখিনি কিন্তু আপোনাৰ জলজাত পটপটকৈ ওলাই আহিব, আৰু ৰাইজে গম পাব যে আজি আমাৰ সমাজখনক, আমাৰ জাতিটোক, আমাৰ দেশখনক এচাম নিকৃষ্ট মানসিকতাৰ মানুহে কেনেকৈ ধ্বংস কৰিবলৈ উঠি পৰি লাগি আছে। আমি যোৱাকালি গধূলি দিয়া আমাৰ এটা ভিডিঅ'ত যথেষ্ট সংখ্যক প্ৰায় 1 লাখ দৰ্শকে এতিয়ালৈকে আমাৰ ভিডিঅ'টো প্ৰত্যক্ষ কৰিছে। আমি তাতো লিখি দিয়া আছে যে কোনোবা সদাশয় ব্যক্তিয়ে যদি এই অবৈধ উৰিয়াম ঘাটৰ যি শিল খননৰ ওপৰত যদি গোচৰ দিব বিচাৰে, আমাৰ লগত কিন্তু সম্পূৰ্ণ চৰকাৰী নথিপত্ৰ আছে। এই অমৃত সৰোবৰবিলাক সম্পূৰ্ণ চৰকাৰী চিল মোহৰ মৰা, চেংচন কৰা সকলোৱে NOC নথিপত্ৰ আমাৰ লগত সম্পূৰ্ণ কিন্তু মজুত আছে। কাৰণ আমি RTI মাৰি সেই সময়তে আমি গোটেই কাগজ পত্ৰবিলাক আমি উলিয়াই ৰখা হৈছিলে। কিন্তু ধাৰাবাহিকভাৱে চাওক 2022 চনৰ পৰা আপোনালোকে মোৰ ফেচবুক পেজটো খুচৰি চালে দেখা পাব যে আমি ধাৰাবাহিকভাৱে এই অঞ্চলৰ কেইজনমান যুৱকে আমি ইয়াৰ প্ৰতিবাদ কৰি আহিছোঁ। কিন্তু কি হ'ব, যেতিয়া ৰজাঘৰৰ হাত তেখেতলোকৰ মূৰৰ ওপৰত আছে, গতিকে এইবিলাক একো নহয়। এতিয়াও বৰ্তমান আমি কেইদিনৰ আগত দেখিবলৈ পালোঁ যে দেখিছে যে অৱস্থা বেয়া, কোনোবা মানুহ আহি গুৱাহাটীৰ পৰা ক'ৰ পৰা আহি চাই মেলি যে দেখিছে বেয়া, তেতিয়া তেখেতলোকে কি কৰিলে, উপায় নাপায় কেইজনমান মানুহক, যি মানুহৰ নেকি এখন ডাম্পাৰো নাই, যি মানুহৰ এখন জেচিবিও নাই, অৱশ্যে তেখেতলোকে কোনোবাই বেলেগ ৰাজ্যত গৈ কোনোবাই কেঁচাৰ এটা খুলি আছে, কিন্তু ৰাজনৈতিক আক্ৰোশৰ বলি সজাই তেনেকুৱা কিছুমান মানুহৰ ওপৰতহে গোচৰ তৰা দেখা গ'ল। গতিকে প্ৰকৃত যিখিনি মানুহে শিল খান্দিছিলে, এইটো শিল কেতিয়া খান্দিছে আপোনালোকে তদন্ত কৰিলে গোটেই বস্তুটো জলজল পটপটকৈ ওলাই আহিব যে 2022 চনৰ আগলৈকে অসমৰ ছাইডত কোনো
এটা আঁচোৰো পৰা নাছিলে দয়াং নদীৰ পাৰত। কিন্তু 2022 চনত যেতিয়াই চৰকাৰী আঁচনি অমৃত সৰোবৰ নামত তাত যেতিয়া নেকি আপোনাৰ প্ৰতি মানে ইটোৰ পৰা সিটো কণ্টিনিউৱাছত যেতিয়া নেকি তাত পুখুৰী খান্দিবলৈ ল'লে, আৰু পুখুৰী মানে বৃহৎ বৃহৎ পুখুৰী, আপোনালোকে মোৰ এই সামাজিক মাধ্যমত মই ক'লোৱে, পেজটো অলপ আগলৈ গ'লে তাত ধুনীয়াকৈ দেখিব পাৰিব, গোটেইখিনি দিয়া আছে। বা যদি ৰাইজে কয় মই পুনৰ সেইখিনি আকৌ ডাউনলোড কৰি পেলাই মই দিম বা সেইখিনি পুনৰ শ্বেয়াৰ কৰি দিম। কিন্তু আমি ধাৰাবাহিকভাৱে আমি এইখিনি প্ৰচাৰ চলাই আহিছিলোঁ, দুই এটা পৰ্টেল চেনেলতো এইবিলাক কথা বাজিছিলে, কিন্তু কোনো তেতিয়া গুৰুত্ব নিদিলে। সেয়েহে মই উক্ত ইমান আজি যিটো আমি দেখিবলৈ পাইছোঁ বা শিৱসাগৰ ৰিলিফ দিবলৈ গৈ আমি দেখিবলৈ পাইছোঁ যে যি ভয়ংকৰ ধ্বংসলীলা শিৱসাগৰ, চৰাইদেউ, যোৰহাটত হ'ল, যাতে এই ধ্বংসলীলা সৰুপথাৰ এই সমষ্টিত গোলাঘাট জিলাত নহওক তাৰ কামনা কৰিছোঁ। আৰু তাৰ বাবে যিসকল ব্যক্তিয়ে এই জলাশয়বিলাক সৃষ্টি কৰিলে তেখেতলোকৰ ওপৰত আইনগতভাৱে ব্যৱস্থা ল'বৰ বাবে মই এই ভিডিঅ'টো বনালোঁ। আৰু সদায় সজাগ সচেতন ব্যক্তিয়ে সকলোৱে সহযোগ কৰক, যিমান পাৰে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰক, আৰু শ্বেয়াৰ কৰি সকলোকে জনাই দিয়ক যে প্ৰকৃততে সৰুপথাৰ বিধায়ক বিশ্বজিৎ ফুকনৰ দিনত কিমান নিকৃষ্টতম, কিমান নিকৃষ্ট কাম কৰিলে তেখেতৰ নেতৃত্বত। আমি ক'ম যে তেখেতৰ ওপৰতে এতিয়া গোচৰ তৰিব লাগে ৰাইজে, কাৰণ তেখেত ইয়াৰ বিধায়ক। আৰু এনেকুৱা নহয় যে তেখেতে জনা নাছিলে, এইটো সম্পূৰ্ণ 2-4টা পৰ্টেলত বাজিছে। আমাৰ সামাজিক মাধ্যমত তেতিয়া লক্ষ লক্ষ মানুহে আমাৰ ভিডিঅ'বিলাক প্ৰত্যক্ষ কৰিছিলে, তাৰ পিছতো কিন্তু তেখেতৰ গা নলৰিল। গতিকে মই এই মাধ্যমৰ যোগে অসমবাসীক অনুৰোধ জনাম যে এনেকৈ হ'লে আৰু অসমখন নিশ্চিন্ন হৈ যাব। গতিকে এই নিশ্চিন্নতা আমি গোলাঘাট জিলাত হোৱাটো নিবিচাৰোঁ। যিবিলাক প্ৰকৃত অপৰাধীয়ে এই কামবিলাক কৰিলে তেখেতলোকৰ ওপৰত শাস্তি হওক। যিবিলাক ঠিকাদাৰৰ নামত এই অমৃত সৰোবৰবিলাক মই হাইলাইট কৰি থোৱা আছে, এইখন অৱশ্যে জেৰক্স কপি, ইয়াৰ অৰিজিনেল কপি আছে মোৰ হাতত, মই এটা বিশেষ জেগাত ৰাখি থ'ব লগীয়া হৈছে। কাৰণ আপোনালোকে জানে যে বিগত বিধানসভা ইলেকশ্যনৰ আগে আগে সঁচাই মিছাই আমাৰ ওপৰত ঢেৰ গোচৰ জাপি দিয়াইছিলে এই চৰকাৰখনে বিভিন্ন পক্ষৰ দ্বাৰা। হিমন্ত বিশ্ব শৰ্মা মহোদয়, আপুনি এইবোৰ দেখি শুনি চকুমুদা কুলিৰ ভাৱত অৱতীৰ্ণ হৈ থাকে, তেন্তে আপোনাক মই পোনপটীয়াকৈ প্ৰশ্ন কৰিম, এনেদৰে প্ৰকৃতিৰ ধ্বংসযজ্ঞ চলাই জনসাধাৰণৰ জীৱন অতিকৈ বিপদাপন্ন কৰিবলৈকে আপোনাক ৰাইজে শাসনত বহুৱাইছিল নেকি? আপুনি এইবোৰ দেখি শুনিও ধৃতৰাষ্ট্ৰৰ ভাৱত অৱতীৰ্ণ হৈছে কিয়? নে পুনৰ এনেকুৱা প্ৰলয় বা দুৰ্যোগ আহক বুলি আশাৰে বাট চাই ৰৈছে নেকি? দুৰ্যোগৰ সময়ত মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজি লৈ ৰাইজৰ পৰা ধন বিচাৰি পুনৰ আপুনি আহ্বান জনাব, ৰাইজক অনুৰোধ জনাব দুৰ্যোগৰ বাবে লাখ লাখ কোটি কোটি টকা ৰাইজে আপোনাৰ সাহাৰ্য পুঁজিত জমা দিব আৰু আপুনি ফেচবুকত আপলোড কৰিব। শেষত এটাই কওঁ, যদি আপুনি প্ৰকৃততে জননেতা হয়েই তেন্তে প্ৰকৃতিক কুঠাৰাঘাত কৰি জনতালৈ বিপদ নমাই অনা বনদস্যুৰ বিৰুদ্ধে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰক। এইবোৰ দৃশ্য চকুৰ আগত চাই থাকিব নোৱাৰা হৈছোঁ। এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ নিৰ্ভীক বিশ্লেষণৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও। আৰু যদি আপোনালোকে ইউটিউবত চাই আছে তেতিয়াহ'লে আমাৰ নৰ্থ ইষ্ট নাও ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুকত চাই আছে নৰ্থ ইষ্ট নাও ভিডিঅ' আৰু এনি নাও নিউজ, যি দুটা ফেচবুক পেজ সেই দুটা আপোনালোকে লাইক কৰি দিব, ফ'ল' কৰি দিব। আৰু আমাৰ এই ভিডিঅ'টো চাই কেনে পালে সেয়া কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। চাই থাকিব নৰ্থ ইষ্ট নাও। ধন্যবাদ।